আজি মানে বন্ধুসকল গাহৰি দানা সিজাই থাকোঁতে এটা খবৰ আহিলে আমাৰ মানে মাৰ মা আহিব আইতা আহিব মানে আমি আবু বুলি কওঁ আৰু আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব আৰু আইতাজনীৰ বয়স মানে 105 বছৰৰো অধিক হ'ল আৰু মানে খোজ কাঢ়িব নোৱাৰে ভালকৈ তো সেইকাৰণে মানে মই মাছ আনিবলৈ গ'লোঁ আৰু মাছ অনাৰ ভিডিঅ'টো চাব মাল আৰু ন এইকেইটা মাল আৰু দেই এইটো এটা আমাৰ বাবুৰ মাকে মানে আমাৰ আইতাক ল'বলৈ গ'ল ঠেলাখনত আৰু আমি মানে আমাৰ বাবুটোক মানে খেলাই আছোঁ অকণমান দেৰি মানে আমনি দি আছে খুব তো সেইকাৰণে মানে অকণমান খেলাই আছোঁ আৰু আহি পোৱা নাই বহুত দেৰি হ'ল তো পোৱালিটো মানে অকণমান আমনি দি আছে দেই আৰু এতিয়া মানে মাছ ল'বলৈও যাব আছে মোৰ পুখুৰীত আৰু মানে লোকেল মাছ খাম বুলি কৈছে মাংস নাখায় গাহৰি নাখায় আৰু ইফালে কুকুৰা চুকুৰা মানে ব্ৰইলাৰ চইলাৰ একোৱেই নাখায় তো এইকাৰণে মানে অকণমান তো আধা ঘণ্টামান হৈ গ'ল এতিয়া মানে আহি পালে আৰু ইফালে আমাৰ মানুহজনী আৰু ইফালে আমাৰ আইতা তো এতিয়া মানে নমিব নোৱাৰে পটককৈ আৰু ইফালে আমাৰ মানুহজনীৰ বাইদেউৰ ছোৱালী আহিছিলে আলি খাবলৈ তো তাহাঁতক ঠেলাখন ধৰিবলৈ দিলোঁ আৰু এতিয়া লাহেকৈ নমাই দিলোঁ আমাৰো ফিচাৰী আছে কিন্তু আমাৰ মানে মাছখিনি ডাঙৰ হোৱা নাই আৰু যোৱাবাৰ খুন্দা ফিচাৰী তো সেইকাৰণে মানে মাছখিনি ডাঙৰ হোৱা নাই আৰু এতিয়া মানে দাদা এজনৰ পুখুৰীত আহিলোঁ আৰু মাছ মাৰি আছোঁ এতিয়া আমি মানে দাদাক মাৰিবলৈ দিলোঁ আৰু 1 কেজিমান লৈ যাওঁ বুলি ভাবিলোঁ আৰু ডাঙৰ চাইজৰ লৈ যাম অকণমান তো সেইকাৰণে মানে মৰাম মাছখিনি ভালদৰে আৰু কিছুমান বাৰু লৈছোঁ এটা দুটা সৰুকো আৰু কিন্তু মই মানে ডাঙৰ মাছেই নিম বুলি কৈছোঁ দাদাক আৰু সেইকাৰণে ডাঙৰে লৈ যাব লাগিব আৰু ভাল মাছ খাইছেনে দাদা এইবাৰ মান খাইছে না এইবাৰ ঠাণ্ডা মাছ আছে বেপাৰ কাৰণে ৰাখিছে ল'ৰা বিয়া পাতিবনে এইবাৰ আহিলে পাতে ইমান এতিয়া আহি বিয়া পাতি কি লাভ এই মাছে মাছ আহিছে চাওক ৰাইজ সকল এইয়া এই গোটেই সোপা মাছ ৰৌ মিৰিকা বিৰিকেট চিলিভাৰ ডাঙৰ এটা ওলাই গ'ল চাগে ন গোটেই মাছে মাছ আমি মানে মাছ মাৰি আছোঁ বন্ধুসকল আৰু আহি গ'ল মাল আৰু ন এইকেইটা মাল আৰু দেই এইটো এটা গোটা মাল ন গোটা মাল আৰু দেই এইটো কি টাকা তো 1 কেজি লৈ পেলাই ঘৰলৈ আহি গ'লোঁ দেই